ভকতি সাধিলে গতি কিনো লোকয় অন্ধ যাতনা তমৰে মাধৱ তনে দে মতি গোকুলৰ গৰু যত্ৰ তৃণত হবে পৰম পদ পাইলা মিছাতে খেমৰে কৃষ্ণ কণ ভজে দিনতে দুৱে সহায়লা লোকসকল এনেদৰে সেই দাপৰত যিমানবিলাক অসুৰ আছিল, যিমানবিলাক পিশাচ আছিল দাপৰৰ সময়ত, আনকি দাপৰৰ সময়ত যিমানবোৰ পশু মানে চব পৰে, গৰু ছাগলী নহ'ব, সাপ বেং যত যিমান আছে, এইবোৰেও আজি কি কৰিলে? সকলোৱে আজি কি কৰি ভকতি কৰি গতি খায়। কি ভকতি কৰিছিল? ৰাক্ষসে কালি ভগৱানক মাৰিব আহিছিল, নহ'ব, এই মাৰিব আহোঁতেই সেইমতে গতি পাইছিল। আৰু বৃন্দাবনৰ গৰুবিলাকক ভগৱানে চৰাই ফুৰিছিল কাৰণে গতি পাইছিল। হেন জানি সেই লোকসকল কিয়নো দিনতে অন্ধকাৰ হৈ আছা আৰু কিয়নো ইমান চব কথাই ঘৰতে থাকি মৰি আছা, হেন জানি সেই ভগৱন্ত ভগৱন্তৰ যিমানবোৰ পদ শংখ চক্ৰ গদা পদ্মলৈ যিবোৰ শব্দ ভগৱানৰ চৰণখন ইয়াত স্পৰ্শ কৰি আছে, তাত আশ্ৰয় লৈ তাত মন দিলেই সংসাৰবোৰৰ পাত কৰিব পাৰে। কিয়নো সেই দাপৰৰ সময়ত বকুলৰ গৰু ভগৱতে ক'ত জন্ম লৈছিল? মথুৰাৰ মাজত এখন যমুনা নদী, সেইখন গাঁৱৰ পৰা যমুনা নদীখন পাৰ হৈ এইখন গকুলত ভগৱন্তই নন্দ যশোদাৰ ঘৰত আছে। আৰু সেই গকুলৰ পৰা আকৌ পথাৰখনে হৈছে বৃন্দাবন। যেনেদৰে আপোনাৰ বহু চাইবলৈ যায় যে বৃন্দাবন, আপোনালোকৰ ধৰি লওক গাঁওখনে হৈছে গকুল, আকৌ মানি লওক এইখিনি এখন কলম পাৰ কৰিছে নহয়, সিফালে গকুল মথুৰা। গতিকে এই গকুলত যে বৃন্দাবনত গৰু চাই যে কৃষ্ণ যে গকুললৈ লৈ আহে গৰুবোৰ, এই গৰুবোৰে হওক, গকুলত থকা ঘাঁহডালেই হওক, তৰুৱেই হওক, সকলোবিলাকে কি কৰিছিল? হবে পৰম পদ পাইলা। কিয় পাইলা? স্বয়ং ভগৱন্তই কি কৰিছিল? গৰুবিলাক লালন পালন কৰিছিল। আৰু ভগৱানে যিফালে খোজকাঢ়ি গৈছিল সেই গছ ঘাঁহডালেও কৃপাৰ পাইছিল। ভগৱন্তৰ দৃষ্টি যিফালে গৈছিল চব পৰম সম্পদ পালে। হেন জানি সেই লোকসকল দিনতে চকুকেইটা থাকি কিয়নো অন্ধা হৈছা? এবাৰ ভাগৱতী ভগৱন্তৰ চৰণত আহি যদি শ্ৰৱণ কৰিব মন নাযায়, শুনিবলৈ মন নাযায়, এইবাৰ ভগৱন্তৰ চৰণত আহি যদি ভজা, তেতিয়াহ'লে কৃপা ভজা মানে দৰ্শন কৰি ভক্তি সেৱা কৰিও তাত ধুনীয়াকৈ তিনিওটা বস্তুতে সামগ্ৰী নাই গৈ শুনা কোৱা, তাতো যদি নাজানি ভাগৱতখনক যদি পুণ্যকৰ্ম পাঠ জনাইছে, সেইজন পায়। এইখন ভগৱতী কৰোঁ বুলি আমাক ভুল জনাই বাল্মীকি দুৰ্গৰ আছিলে কচুৰা ৰাম বুলি পাপী অজামিল বৈকুণ্ঠ চলিল নাৰায়ণ নাম ঘোষে
দাখিল কুমার ভৈরায় অবতার নারদ নাম বলে আক শুনি নৰে নামক নধৰে কোননো বিধাতা চলে। লোকসকল এটা বাল্মীকি ইয়াৰ আগত এটা ৰত্নাকৰ দস্যু আছে, মস্ত এটা চুৰ। সেই বাল্মীকিও কেনেদৰে গতি পাইছিল? একমাত্ৰ ভগৱন্তৰ নাম লৈ। দুটা বস্তু বুজাই আছে। আমাক বোলে ভাগৱত ভগৱন্তক ক্ষমা কৰিলেও কৃপা পাব, আৰু যদি একো নকৰে ভগৱানৰ নামটো, সেই বাল্মীকিও কি কৰিছিল? নামটোহে লৈ আছে। ৰত্নাকৰ দস্যুৱে নামটোহে লৈ আছে। সেইজনেও কি কৰে? সেই ৰাম নাম বুলি ৰাম 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 বুলি কওঁতে কওঁতে তেওঁ লিখি গৈ তেওঁ কৃপা পাইছিল। ইয়াৰ পিছত পাইছিল কি? পাপী অজামিল। আমি আগত শুনিলো সেই পাপী অজামিলো ভজাও নাছিল, সেৱা কৰাও নাছিল, শুনাও নাছিল, কিন্তু সেই অজামিলেও নাৰায়ণৰ নাম লৈ সেই নামৰ বলত সেই অজামিলেও কি পাইছিল? ভক্তি পাইছিল। আকৌ পূৰ্বজনো দেৱঋষি নাৰদেও তেওঁ এজন কি আছিল? এজন দাসী, ঘৰতে ঘৰে ঘৰে কাম কৰা মানে কামিলা এগৰাকীহে পুত্ৰ আছিল। আৰু সেই দেৱঋষি নাৰদেও সেই ভগৱন্তৰ নাম লৈ 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 তেওঁ কি কৰিছিল? পিছৰ জন্মত তেওঁ দেৱঋষি নাৰদ হৈ পেলাই অৱতাৰ ল'লে নামৰ। দেৱঋষি নাৰদ যে অৱতাৰ বুলি যে বৰ্ণন কৰি দাসী কুমাৰ হৈ ভৈলা অৱতাৰ, নাৰদৰ নামৰ অৱতাৰ। চাওক, পূৰ্ব জন্মত ঘৰে ঘৰে কাম কৰা এটা শিশু, মাকৰ শিশু, সেই নাম লওঁতে লওঁতে নামৰ কৃপাত এতিয়া কি হ'ল? দেৱঋষি নাৰদে কি হ'ল? সেই মনুষ্য জন্মটোৱে সেই আত্মাটোৱে ভগৱন্তৰ লগত বিলীন হৈ ভগৱন্তই কি কৰিলে? আকৌ ২৪টা অৱতাৰ ভিতৰত ৩ নম্বৰ অৱতাৰ নিজে আহিলে। কিমান নামৰ মহিমা! তাৰমানে খুব বুজি লওক, খুব ভিতৰুৱা কথা। নামটো লৈ কি হ'ল? পাৰদৰ্শীৰে সৱাল দেৱঋষি নাৰদে নাম লওঁতে 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 সেই নামৰে যেতিয়া পঞ্চকোটি লিংগ দেহটো এৰি থৈ গ'ল, সূক্ষ্ম শৰীৰে নাম লওঁতে লওঁতে সেই নামেদি ক'ত বিলীন হৈ গ'ল? ভগৱন্তৰ লগত। ভগৱন্ত অংশ যে ভগৱন্তৰ হৃদয়ত ঐ ভগৱন্তই এৰি নিদিলে তাৰ নামৰ মহিমা। চাওক, তাৰপিছত ভগৱন্তই কি কৰিলে? ২৪ অৱতাৰ আকৌ কি কৰে? দেৱঋষি নাৰদক অৱতাৰ। এয়া হৈছে ভগৱন্তৰ ২৪টা অৱতাৰ ভিতৰত ২৩টা অৱতাৰৰ ৩ নম্বৰ অৱতাৰ দেৱঋষি নাৰদ। ভগৱন্ত স্বয়ঙে মনৰ কি মন বুলি কয়, ভগৱন্তৰ মন আহি উপস্থিত দেৱঋষি নাৰদ হৈ লোকসকল কৃপা কৰিবৰ কাৰণে দেৱঋষি নাৰদে নাৰায়ণ নাৰায়ণ কৰি ফুৰিছে। হেন জানি সেই লোকসকল কিয়নো নামক বাৰু ধৰি লোৱা নাই, এনেকুৱানো বিধাতাইনো লিখি দিছেনে বুলি আমাক সকলোৱে উপদেশ দিছে। এইবোৰ আমাক কপালত লিখাই আছে বিধাতাই। চৰ্চা কৰি ইয়াক নেওচি ভাগৱতৰ ওচৰলৈ আহি সেই নামৰ ওচৰত আশ্চৰ্য কৃপা পাওঁ বুলি আমাক গুৰুজনাই উপদেশ পানী কৰিছে। নাহি ত্ৰপব্ৰত কলিৰ যুগত নামে পৰম ধৰ্ম বেদৰ সাৰক নধৰে নাম শাস্ত্ৰৰ নুবুজি মন যত আছে বুদ্ধি ধৰি মহৌষধি সংসাৰ
আদিৰ নাম ভনিল শংকৰে নিৰন্তৰে নৰে ডাকিব এই সভাসদৰ লোকসকল নাহি তপব্ৰত তপস্যাও কৰিব নালাগে তপস্যা কৰোঁতেও ভৰি হাতবিলাক বিষাব পাৰে একেঠিয়ে বহা ইমান ধৈৰ্য কাৰো নাই আৰু ব্ৰত পালনে হয়তো পেটে কৰ কৰাই থাকিব নহ'ব যে 24টা তত্ত্বৰ 5টা তন্ময়তা তত্ত্বৰ যি শব্দ যেতিয়া ভোক লাগিব চৌবিশটা তত্ত্বৰ 5টা তন্ময়তা তত্ত্বৰ 5 নম্বৰ তত্ত্বটো হৈছে শব্দ পেটতে মাৰি থাকিব ভোক লাগিছে কাৰণ পৰা থাকিব খাম যে আলু কচু গতিকে তাৰো কোনো প্ৰয়োজন নাই এই কলি যুগত এই সময়ত এই একমাত্ৰ ধৰ্ম খাওঁতে শুওঁতে উঠোঁতে বহুতে হাঁচি হেকুটিয়ে যা যিটো ভগৱন্ত প্ৰেম নাম এই নামটোকে লৈ থাকোঁতে কলি যুগত প্ৰথম ধৰ্ম হেন জানি সেই লোকসকল বেদৰ সাৰক বেদৰ বহু বচন বেদ বুলি কয় ভাগৱত বুলি ক'লে বেদৰ ভাগৱত হওক গীতা হওক সকলো সাৰক কি কৰিছে নাম আৰু সেইকাৰণে সেই লোকসকল কিয়নো শাস্ত্ৰৰ নুবুজি বা মৰ্ম মানে এই শাস্ত্ৰত যে লিখি আছে কথাবোৰে একদম মৰ্ম মানে একদম বিপ্লৱ এৰিব নোৱাৰে মূল কথা এইখিনি কথা আমি কিয় নুবুজি সেই নামটো কিয় ধৰা নাই গীতায়ো কৈ আছে ভাগৱতো কৈ আছে হেন জানি সেই লোকসকল যত যিমান আছে বুদ্ধি আমি এজনক কোৱা নাই প্ৰত্যেকৰে এটা বুদ্ধি আছে বুদ্ধিটো হৈছে প্ৰত্যেকৰে ভাৱ বুদ্ধি বেলেগ বস্তু না ভাৱেই কৈছে বুদ্ধি আপোনালোকে ক'ত পাবগৈ ভাৱটো বুদ্ধি বুলি স্পষ্টীকৰণ পদত 7ম স্কন্ধৰৰ ভক্ত প্ৰহ্লাদৰ চৰিত্ৰটোত প্ৰহ্লাদে স্পষ্টীকৰণ হ'বগৈ তাত হিৰণ্যকশিপুৰ আগত ক'বগৈ শুনিব তাত বুদ্ধিটোকে কয় ভাৱটোৱে কৈছে বুদ্ধি সেইকাৰণে আগতে আমাৰ মনত পেলাই দিছোঁ এইটো যত যিমান সকলোৱে ভাৱটো আছে এই ভাৱটো হৈছে মহা ঔষধ বুলি ধৰি লৈ সেই নামটো ল'লে সংসাৰ চব বেমাৰ আজাৰ পৰা চব ধৰি যাব পাৰি বুলি আজি ভনিল শংকৰদেৱ এই কথাখিনি ভনিল মানে ভনা মনৰ পৰাই ৰচনা কৰি আমাক দি থৈ গৈছে সেই নৰ লোকসকলে নিৰন্তৰে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে হাঁচিয়ে হেকুটিয়ে ডাকি বোলা ৰাম 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 বুলি উপদেশ বাণী তেওঁ অন্তৰকৰণে আমাক দিছে উপদেশ বাণী দিছে বুলি আমাক